আজি আমি আহিছোঁ যোৰহাটৰ এটা বিশেষ অঞ্চললৈ আৰু সেই অঞ্চলটোৰ বাসিন্দাসকলে এনে এক পদক্ষেপ লৈছে যিটো পদক্ষেপ যোৰহাটৰ বহু অঞ্চলৰ ৰাইজৰ বাবে অনুকৰণীয় হ'ব পাৰে। যিহেতু শেহতীয়াকৈ যোৰহাটত আটাইতকৈ চৰ্চিত এটা বিষয় হৈছে যে উদণ্ড যুৱকৰ তাণ্ডৱ, নিচাসক্ত যুৱকৰ তাণ্ডৱ আৰু যোৰহাটৰ বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে বিগত ৩-৪ মাহত বহুখিনি বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে, যাৰ অন্তৰালৰ মূল কাৰণেই হৈছে একমাত্ৰ নিচাসক্ত যুৱকৰ দল আৰু এছাম উদণ্ড যুৱকৰ দলে ৰাজপথত সৃষ্টি কৰা তাণ্ডৱ। আৰু আমি দেখিবলৈ পাইছিলোঁ যে যোৱা ২০ এপ্ৰিল তাৰিখে যোৰহাট নগৰৰ চন্দন নগৰত এনে ঘটনা সংঘটিত হৈছিল যে এদল নিচাসক্ত যুৱকৰ আক্ৰমণত বেদাংগ ভূষণ বৰুৱা নামৰ এজন যুৱকক ৰাজপথৰ ওপৰতে বিহু সন্মিলন চাই ঘৰলৈ উভতি অহাৰ পথত মৰিয়াই হত্যা কৰিছিলে। আৰু যেতিয়া সেই তথ্য পোহৰলৈ আহিছিলে, এছাম নিচাসক্ত যুৱকে এই কাণ্ড সংঘটিত কৰিছিলে, তাৰ পিছতে চন্দন নগৰবাসী ওলাই আহিছিলে আৰু শেহতীয়াকৈ তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে চৰকাৰৰ অনুদানলৈ বাট চাই থকা নাই বা সংশ্লিষ্ট যিবোৰ চৰকাৰী বিভাগ আছে তেওঁলোকলৈ ৰৈ থকা নাই, যে চন্দন নগৰবাসীৰ সন্মিলিত প্ৰচেষ্টাত আমি দেখুৱাইছোঁ যে যিটো ৰাজপথ আগতে অন্ধকাৰ হৈ থাকে আৰু সেই অন্ধকাৰৰ সুযোগ লৈ এছামে এনেধৰণৰ উদ্ভণ্ডালি সৃষ্টি কৰে, তাত তেওঁলোকে নিজা খৰচত নিজা ৰাইজে একত্ৰিত হৈ সোলাৰ যি ষ্ট্ৰীট লাইট তেওঁলোকে নিজা উদ্যোগত লগাইছে, ৰাজপথত CCTV কেমেৰাৰ ব্যৱস্থা কৰিছে। মই পোনপটীয়াকৈ ইয়াত যিসকল জ্যেষ্ঠ লোক আছে, চন্দননগৰ বাসিন্দা আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে প্ৰথমতে মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, আমি দেখা পাইছোঁ, প্ৰথম দেখুৱাই লৈছোঁ যে ৰাজপথ আজি পোহৰ। ইয়াৰ পূৰ্বে যে যোৰহাটৰ যিবোৰ ঠাই অন্ধকাৰ হৈ থাকে, সেই অন্ধকাৰ হৈ থকা ঠাইসমূহত আমি দেখিবলৈ পাওঁ যে মহিলাও ৰাজপথত সন্ধিয়াৰ পৰত ওলাই আহিবলৈ তেওঁলোকে অসুবিধা বোধ কৰে এছাম উদণ্ড যুৱকৰ তাণ্ডৱৰ বাবে। কিন্তু আপোনালোকে যি পদক্ষেপ গ্ৰহণ কৰিছে অলপ ক'ব নেকি, কেনেকৈ সম্ভৱ কৰিলে, কিমানটা ষ্ট্ৰীট লাইট লগাইছে আৰু CCTV কেমেৰা কেনেধৰণৰ ব্যৱস্থা কৰিছে? প্ৰথমতে মই নিউজ 18ৰ আপোনালোকৰ সমূহ কৰ্মকৰ্তাক স্বাগতম আৰু ধন্যবাদ জনাইছোঁ, কাৰণ এটা পজিটিভ নিউজ আপোনালোকে প্ৰদৰ্শন কৰিবলৈ আহিছে চন্দননগৰলৈ। পোনপ্ৰথমে স্মৰণ কৰিম আমাৰ মাজৰ পৰা হেৰাই যোৱা বেদাংগ ভূষণ বৰুৱা। তেখেত মোৰ অতি ঘনিষ্ঠ বন্ধু আছিলে। যোৱা 20 এপ্ৰিলত অনাকাংক্ষিত ঘটনাৰ পৰিপ্ৰেক্ষিতত তেখেত আমাৰ মাজত আজি নাই, কিন্তু তেখেতৰ যি মৃত্যু সেয়া আচলতে বহুতখিনি মেছেজ দি গ'ল আৰু বহুতখিনিভাৱে আমাক ঐক্যতাৰে এক সংঘবদ্ধ ৰূপত আমি এক পদক্ষেপ লোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে। এইখিনিতে তেখেতক পুনৰবাৰ স্মৰণ কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তাৰ লগতে ইয়াৰ যোগেদিয়ে আমি ক'ব বিচাৰিছোঁ যে আমি ইতিমধ্যে চন্দননগৰৰ প্ৰায় অলমষ্ট 380-400 আমাৰ স্থায়ী আৱাসী আছে। স্থায়ী আৱাসী এই ঐতিহ্যমণ্ডিত এক গৰিমাময় এক ইতিহাস, যোৱা 5 দশক যোৰা এক যাত্ৰাৰ অন্তত আজি এই চন্দননগৰ হৈছে। কাৰণ আমাৰ উপৰিপুৰুষসকল, আমাৰ ককা দেউতাসকল, আমাৰ দেউতাসকল, আমাৰ বৰদেউতা দদাইদেউসকলে এই চন্দননগৰৰ হাবি বন কাটি আজি চন্দননগৰ কৰিছে। এই চন্দননগৰৰ প্ৰতি আমাৰ আৱেগ আছে, জন্ম হৈছোঁ ইয়াত আমাৰ আৱেগ, সন্মান, উষা সকলোখিনি ইয়াত জড়িত, যাৰ বাবে আজি নিজৰ পৰিচয় হৈছে। গতিকে সকলো ৰাইজে মুক্ত হস্তে শাৰীৰিক, কায়িক, আৰ্থিক, মানসিক আৰু আত্মিকভাৱে নিজৰ অৱদান আগবঢ়াই আজিৰ এই যি আপুনি দেখিছে পৰিৱেশ, প্ৰায় 40টাৰো অধিক আমি আজি সোলাৰ ষ্ট্ৰীট লাইট সংস্থাপন কৰিছোঁ। তাৰ লগতে আমি আৰু 20টা অৰ্ডাৰ ইতিমধ্যে প্লেচ কৰা হৈছে। গতিকে আমাৰ মেছেজটো এনেকুৱা ধৰণৰ যে যি এক পৰিৱেশবিলাক সৃষ্টি হৈছে যোৱা বিগত কিছুমান সময়ত, অকল চন্দননগৰ বুলি নহয়, আপুনি দেখা পাব যোৰহাট জিলাৰ বিভিন্ন অঞ্চল তথা সমগ্ৰ অঞ্চল জুৰি এই সমস্যাবোৰ আচলতে গা কৰি আছে বিভিন্ন কাৰকৰ, ড্ৰাগছ আসক্ত, মদ, ভাং বা অন্যান্য বিভিন্ন কাৰকবিলাকৰ কাৰণে যি অনাকাংক্ষিত পৰিৱেশ আৰু পৰিস্থিতিৰ সূচনা হৈছে, সেইবিলাকক চেলেঞ্জ আমি আচলতে নিজে প্ৰশ্ন কৰিছোঁ, নিজকে আত্মবিশ্লেষণ কৰিছোঁ যে আমি কি কৰিব পাৰোঁ সমাজত, সামাজিক দায়বদ্ধতাৰ স্বৰূপে মানুহ হিচাপে আমি কি কৰিব পাৰোঁ। কাৰণ তাৰে ফলশ্ৰুতিত আমি এক প্ৰজেক্ট হিচাপে আমি কাম কৰিছোঁ আৰু সকলো ৰাইজে মুক্ত হস্তে আগবঢ়াইছে আৰ্থিক অনুদান, আৰু তাৰ ফলশ্ৰুতিত আজি আমি ফাৰ্ষ্ট প্ৰজেক্টৰ হিচাপে ৰাজপথ পোহৰ হ'ল। আৰু যি তৃতীয় চকু বুলি কোৱা হয় যি CCTV কেমেৰা, তাৰ কেনেধৰণৰ ব্যৱস্থা কৰিছে? তাৰো আমি ইতিমধ্যে প্ৰচেছত আছে। ইয়াৰ দৰে সকিয়নি দিছোঁ সকলো অপৰাধী তথা দাগী মাইণ্ডছেটৰ যি মানুহ আছে, যাতে চন্দননগৰত পাঠশিলা হৰুৱাবলৈও যাতে তেখেতলোকে 10 বাৰ চিন্তা কৰিব লাগে। কাৰণ এই অঞ্চলটো হৈছে এক সম্ভ্ৰান্ত আৱাসিক অঞ্চল, এক শিক্ষিত অঞ্চল, যাক লৈ আমি গৌৰৱ কৰোঁ। অকল আমি নহয়, যোৰহাটবাসীয়ে কৰে, অসমবাসীয়ে কৰে। গতিকে ইয়াৰ দৰে সকিয়নি দিছোঁ সমগ্ৰ অপৰাধী জগতক, সমগ্ৰ অপৰাধী সমাজক, যে তেওঁলোকে যদি ইয়াত ভাবিছে কিবা নেক্সট কিবা মানে উল্টা পুল্টা কৰিবলৈ আগবাঢ়ি আহিব, তেন্তে ইয়াৰ পৰাই ষ্ট্ৰংলি আমি এটা ষ্ট্ৰং মেছেজ দিছোঁ সকলো ৰাইজৰ হৈ পেলাই, যে ইয়াত যাতে দুনাই এনেকুৱা ধৰণৰ কথা চিন্তাও যাতে নকৰে। হয়, ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ আপোনাৰ কাষলৈ আৰু লোক আছে। বৰ্তা, মই জানিব বিচাৰিম যে যিটো পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিছে সঁচাকৈ অনুকৰণীয়, আদৰণীয়, কিয়নো আপোনালোকে চৰকাৰলৈ বাট চাই থকা নাই, CCTV কেমেৰা গোটেই ৰাজপথসমূহত লগাব বিচাৰিছে,
60টাকৈ ছ'লাৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আপোনালোকে নিজে কৰিছে, কি কয়? এইটো আমাৰ মানে যিদিনা সেই এপ্ৰিলৰ 20 তাৰিখৰ দিনা যিটো আমাৰ ঘটনা ঘটিল, যিটো আমাৰ হৃদয় বিদাৰক ঘটনা হৈ গ'ল, তাৰপিছত আমি দেখিলোঁ যে আমি যদিও আগতে এই আমাৰ ঘৰৰ পৰা বিশেষকৈ যাৰ ঘৰৰ পৰা দিলে সুবিধা হয় তেনেধৰণে আমি কিছুমান ষ্ট্ৰীট লাইট লগাইছিলোঁ, সেইখিনি আমাৰ পৰ্যাপ্ত নোহোৱাৰ কাৰণে আমি দেখিলোঁ যে আমাৰ এই বাটটোত অনেক অঘটন ঘটি থাকে। যেনেকৈ আমাৰ প্ৰণৱে কোৱাৰ দৰে আমাৰ ইয়াত যি মহিলাসকল যেতিয়া সন্ধ্যা কেতিয়াবা যায় তেতিয়া সেই চিলনী চোৰৰ উপদ্ৰৱ হ'বলৈ ধৰিলে, আৰু মাজে মাজে কি হ'ল সন্ধ্যা সময়ত বহুতে অলপ খাই বৈ উৎপাত কৰিও যায়, যদিও আমাৰ এইটো ৰেচিডেঞ্চিয়েল এৰিয়া। সেইবোৰ দেখি আমি ভাবিলোঁ যে এইটো এটা ডাঙৰ ঘটনা ঘটিলে, ইয়াৰ কাৰণে আমি এটা পদক্ষেপ ল'ব লাগে। আৰু এইখিনিত বিশেষকৈ আমাৰ প্ৰণৱ মিলনৰ যথেষ্ট আছে, উদ্যম আছে। তেওঁ সেই উদ্যমতে লাগি থকাৰ কাৰণে আমিও আমাৰ এই বয়সৰ আমি বৃদ্ধসকলেও, অৰ্থাৎ জ্যেষ্ঠ নাগৰিকসকলেও বা মহিলা সমিতি বা যুৱক যুৱতী যিমান আছে আমাৰ চন্দননগৰৰ সকলো বাসিন্দাই একগোট হৈ সকলোৱে আমাৰ অনুদান দি দান বৰঙণি দি আমাৰ এই কৰ্মভাগ কৃতকাৰ্যতা কৰিবৰ কাৰণে আমি আজি মানে উপস্থিত হৈছোঁ আহি। আৰু আগলৈও আমাৰ যিখিনি বাকী থকা অঞ্চল আছে, অন্ধকাৰ হৈ আছে, সেই অঞ্চলসমূহতো আমি পোহৰ দিম বুলি, আৰু লগতে CCTV কথা ইতিমধ্যে কোৱাই হৈছে। আৰু এইখিনি কৰি মেলি আমি যাতে আমাৰ এই চন্দননগৰখন আমাৰ আগৰ চন্দননগৰ প্ৰথম যেতিয়া আজিৰ পৰা 5-6 বছৰ আগত যেনেকুৱা আছিলে ঠিক তেনেকৈ এই পৰিৱেশত ৰাখিবলৈ আমি সকলোৱে একতা হৈছোঁ, আৰু এই বিষয়ে আমি যুঁজি থাকিম। আৰু ইয়াত যদি কোনোবাই কিবা বেয়া কাম কৰিবলৈ আহে তেতিয়াহ'লে আমি যাতে তাক ধৰা পেলাব পাৰোঁ, এইটোৱে অচেষ্টা যাতে আমি এই পোহৰৰ যুগতে আমি তেওঁলোকক ধৰিব পাৰোঁ। ধন্যবাদ। হয়, আৰু আমি জনাব বিচাৰিছোঁ যে যিহেতু এনেধৰণৰ যেতিয়া কোনো অপৰাধীয়ে ষ্ট্ৰীটত অৰ্থাৎ ৰাজপথত যেতিয়া অপৰাধ সংঘটিত কৰে, তেওঁলোকৰ দুটা বস্তুৱে চায় যে অন্ধকাৰ আৰু CCTV কেমেৰা। কিন্তু চন্দননগৰবাসীয়ে বৰ্তমান সেই দুইটাৰ ব্যৱস্থা কৰিছে। অন্ধকাৰ অঞ্চলসমূহ পোহৰাই তুলিছে তেওঁলোকৰ নিজা উদ্যোগত, আৰু IP কেমেৰা তেওঁলোকে স্থাপন কৰাৰ দিশে আগবাঢ়িছে। আৰু তাৰ বাবে তেওঁলোকে যিসকল লোকৰ ৰাজপথৰ কাষত থকা যিবোৰ বাসগৃহ আছে তাৰ জৰিয়তে সেই CCTV কেমেৰাসমূহ ইয়াত সংলগ্ন কৰাৰ পদক্ষেপ হাতত লৈছে। এগৰাকী স্থানীয় মহিলা আছে যে বাইদেউ কি কয়, যিহেতু মহিলাসকলৰ বাবে ৰাজপথত ওলাবলৈ বহু ঠাইত আজিকালি ভয় কৰে, কিয়নো নিশা অন্ধকাৰ আৰু এচাম সুৰাপায়ী নিচাসক্ত যুৱকৰ যি উদ্ভণ্ডালি, সেই উদ্ভণ্ডালিয়ে যোৰহাটত ব্যাপক চৰ্চা লাভ কৰি আছে। কিন্তু আপোনালোকে যি পদক্ষেপ গ্ৰহণ কৰিছে, কি ক'ব? মই স্থানীয় বাসিন্দা হিচাপে বৰ্তমান সময়ত মই যথেষ্ট সুখী, কাৰণ আমাৰ এপ্ৰিলত যিটো নহ'বলগীয়া ঘটনা হৈ গ'ল অতিকে মৰ্মাহত। সকলো অসমবাসী ৰাইজে দেখিলে এজন আমাৰ ইয়াৰ স্থানীয় খুব ভাল যুৱক হেৰুৱালে। সেই পৰ্যায়টো হোৱাৰ পাছতহে আমাৰ ৰাইজ মানে চেতনা ঘূৰি অহা নিচিনা হ'ল। তাৰপাছত ভাবিলে সকলোৱে যে এনেকৈ বহি থাকিলে নহ'ব, আমি যদি অপৰাধ নিৰ্মূল কৰিবলৈ হয় আমি সকলোৱে এতিয়া আপোনালোকে অলপমান মানে আপোনালোকে যি সুৰক্ষা অনুভৱ কৰিছেনে ৰাজপথেৰে যাওঁতে? কিন্তু ৰাজপথ এতিয়া দেখি পাইছোঁ যে পোহৰ। কৰিছোঁ, যথেষ্ট সুৰক্ষা অনুভৱ এটা কাৰণে কৰিছোঁ। আমি ৰাতি 9টা বজাত 9:30 বজাতো কেতিয়াবা মই অকলেও এফালে 2-এপাক মাৰি চাওঁ মানে কেনেকুৱা পৰিস্থিতি আছে আৰু পোহৰ কেনেকুৱা, বা কোনোবা বাহিৰা ল'ৰা ঘূৰিছে নেকি। মই খুব নিৰাপদে ঘূৰিব পাৰিছোঁ আৰু ঘৰটো কৈ পিনি আহোঁ, এইটো মই অনুভৱ কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু গতিকে চন্দননগৰবাসীয়ে যি পদক্ষেপ হাতত লৈছে যে আৰক্ষীৰ বাবে এতিয়াৰ পৰা সহজ হ'ব যে চন্দননগৰত যদি কোনো অপৰাধ সংঘটিত হয় তেনেহ'লে ইয়াত যি তেওঁলোকে CCTV কেমেৰা স্থাপন কৰিবলৈ গৈছে, বা আমি দেখা পাওঁ যে CCTV কেমেৰা থাকিলেও যদিহে নাইট ভিজন নহয় তেনেহ'লে ৰাজপথ অন্ধকাৰ হোৱাৰ ফলতো কেতিয়াবা তেনেধৰণৰ ঘটনা সংঘটিত হ'লেও তাত পৰ্যাপ্ত ভিজুৱেলছ আমি দেখিবলৈ নাপাওঁ। কিন্তু চন্দননগৰবাসীয়ে সেই পদক্ষেপ গ্ৰহণ কৰিছে। দাদা কি ক'ব যে আপোনালোকে সন্মিলিত প্ৰচেষ্টা সকলোৰে? হয়, সন্মিলিত প্ৰচেষ্টা নহ'লে কোনো কাম আগবাঢ়ি যাব পৰা নহ'ব। গতিকে সকলোৱে সহযোগ কৰিছে, আৰু 22 এপ্ৰিলৰ তাৰিখৰ যিটো নহ'বলগীয়া ঘটনা ঘটিল, সেই ঘটনাৰ পিছত আমি যোৰহাট আৰক্ষীৰ পৰা বহুত সহযোগ পাইছোঁ। এদিন মই ৰাতি প্ৰায় 1:30 বজাত ওলাই গৈছোঁ, তেতিয়া পুলিচৰ গাড়ীখন মই এইখিনিতে পাইছোঁ। মোক সুধিছে আপুনি ক'ত যায়? মই বোলো নহয়, মই এজন খবৰ ল'বলৈ যাওঁ। বোলে যাওক। তেতিয়া মই অনুমান কৰিছোঁ তেখেতসকলে ৰাতি পেট্ৰলিং দিছে ইয়াত, আৰু যথেষ্ট পৰিৱৰ্তন দেখিছোঁ। এতিয়া ৰাস্তাটো আৱাসিক অঞ্চল হিচাপে পৰিচিত হৈছে। গতিকে মই আশা ৰাখিছোঁ অহা দিনবিলাক আমাৰ ভাল হওক আৰু সকলোৱে সহায় সহযোগ আমি পাম, আৰু
আমি CCTV আৰু লাইটৰ পোহৰত ওপৰত নিৰ্ভৰ কৰি থাকিলেই নহ'ব প্ৰত্যেকজন ব্যক্তিয়ে সজাগ সচেতন হ'ব লাগিব আৰু বেয়া এলিমেণ্টছ বেয়া কথা দেখিলে বুলিলেই সদায় সেইখিনি সকলোৱে মানে দৃষ্টিগোচৰ কৰাব লাগিব গতিকে মই ভাবিছোঁ যে অহা দিনবিলাক ভাল হ'ব ধন্যবাদ জনাইছোঁ আমি আশা কৰিম যে আগন্তুক দিনবোৰ ভাল হ'ব বৰ্তা কি ক'ব যে আপোনালোকে সন্মিলিতভাৱে যিটো প্ৰচেষ্টা হাতত লৈছে সঁচাকৈ অনুকৰণীয় তাৰমানে চন্দননগৰ গোটেইখিনি মানুহ আগৰ পৰা একতাটো আছিলে কিন্তু এই যিটো বিচেপিৰ যিটো ঘটনা ঘটিলে মানুহখিনি খুব জাগ্ৰত হৈ গ'ল আমি আইনৰ অধীনত থাকি পেলাই গোটেই মানুহখিনি আমি নিজাববীয়াকৈ কি কৰিব পৰা যায় সেইটো এটা আলোচনা কৰা হ'ল কৰাই পেলাই প্ৰথম ষ্টেপত আমাৰ লাইটৰ কথাটো আহিলে ষ্ট্ৰীট লাইটৰ কথাটো পিছত CCTV আহিলে আৰু এটা আমি কাম কৰিবলৈ গৈ আছোঁ চন্দননগৰ টেলিফোন ডাইৰেক্টৰী লোকেল টেলিফোন ডাইৰেক্টৰী আমি এটা প্ৰচেছ চলি আছে এতিয়া আৰু আমি ইয়াত যিখিনি যাৰ ঘৰত ভাৰতীয় মানুহ আছে তেখেতসকলৰ এটা আইডেণ্টি কাৰ্ড চিনাক্তকৰণ কাৰ্ড আমি দিবলৈ ওলাইছোঁ যাতে বাহিৰা মানুহ কোনোবা এটা সোমালোঁ আৰু আমাৰ VDP চিষ্টেমটো আছেই ইয়াতে 4খন গেটৰ 4জন VDP থাকে কোনোবা যদি ৰাতি বাহিৰা মানুহ আহে তেওঁলোকৰ আইডেণ্টি লৈ পেলাই কৰা হয় আৰু দ্বিতীয়তে এই গোটেই প্ৰচেষ্টাটো ৰাইজে মুক্ত হস্তে দান দিছে আৰু মই আপোনালোকৰ জৰিয়তে স্থানীয় বিধায়ক বা আমাৰ সাংসদগৰাকীকো আমি অলপ অনুৰোধ কৰিব বিচাৰোঁ তেখেতসকলে আমাক যিমান দূৰ পাৰে যিটো সহায় সহযোগ কৰে আমি আৰু এই জেগাটোৰ সুৰক্ষাৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে আমি আৰু প্ৰচেষ্টা কৰিম ধন্যবাদ জনাইছোঁ আৰু বাইদেউ কি ক'ব এতিয়া আপোনালোকে মহিলা হিচাপে নিশ্চয়কৈ আপোনালোকে এটা বেলেগ এটা মানে পৰিৱৰ্তন আপোনালোকে দেখা পাইছে পৰিৱৰ্তন দেখা পাইছোঁ বিচেপিলত যিটো ঘটনা ঘটিলে মানে বৰ দুখৰ বিষয় মানে ক'বলৈ মানে কোনো ভাষা নাইকিয়া হৈছে চবৰে একেই মানে কিন্তু ভাবিলে মানে এনেকুৱা দুখ লাগে অকলশৰে এটা ল'ৰা মাক দেউতাকৰ বুকু উদং কৰি খালী কৰি অত্যাচাৰ কৰি মাৰি পেলালে এতিয়া মানে অলপ ভাল হৈছে আগতকৈ অলপ বহুতেই ভাল হৈছে দিনতো আমি ৰাতি এতিয়া 11টালৈকে আমি খোজ কাঢ়োঁ ৰাতি 11টাত ৰাস্তাটো ভাল মানে এতিয়া অহা যোৱা কৰিব পাৰিছোঁ অকলেও যাব পাৰিছোঁ আগতে ভয় ওলাই আহিবলৈও ভয় লাগিছিলে এতিয়া যাব অন্ধকাৰো আছিলে আৰু এতিয়া পোহৰ হোৱাৰ পৰা অলপ মানে ভাল হৈছে আৰু ধন্যবাদ জনাইছোঁ আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে মই পুনৰ দেখুৱাব বিচাৰিছোঁ যে লক্ষ্য কৰক চন্দননগৰৰ যি ৰাজপথত তেনেধৰণৰ যি ছ'লাৰ ষ্ট্ৰীট লাইট বৰ্তমান 40টা স্থাপন কৰা হৈছে আৰু ৰাইজৰ দান বৰঙণিৰে ৰাইজৰ সহযোগিতাৰে স্থানীয় ৰাইজৰ সহযোগিতাৰে আৰু ষ্ট্ৰীট লাইট বহুৱাব বুলি কৈছে ঠিক সমান্তৰাল CCTV কেমেৰাও ইয়াতে সংলগ্ন কৰি থকা হৈছে গতিকে বৰ্তমান এটা মহিলাসকলেতো এইটো কথা কৈছে যে ৰাতি নিশা 11 বজাত তেওঁলোকে ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিবলৈ তেওঁলোকে সক্ষম বা তেওঁলোকে কোনো এতিয়া তেওঁলোকৰ মনত কোনো দ্বিধাবোধ নাই বুলি আমাক জানিবলৈ দিছে গতিকে আৰক্ষীৰ পেট্ৰলিং আছে তাৰ সমান্তৰালকৈ চন্দননগৰবাসীয়ে নিজাববীয়াকৈ যি পদক্ষেপ গ্ৰহণ কৰিছে যি উদ্যোগ গ্ৰহণ কৰিছে নিজৰ অঞ্চলটোৰ সুৰক্ষাৰ বাবে সেয়া নিতান্তই এক অতিকৈ অনুকৰণীয় আৰু যোৰহাটৰ বাকী অঞ্চলসমূহৰ বাবে ই এক অন্যতম নিদৰ্শন হ'ব পাৰে গতিকে চৰকাৰলৈ যদি বাট চাই নাথাকি নিজৰ অঞ্চলটোৰ সুৰক্ষাৰ ব্যৱস্থা যদি অঞ্চলবাসীয়ে নিজে লয় তেনেহ'লে আৰক্ষী তথা অন্যান্য যিসমূহ বিভাগ আছে সেই বিভাগসমূহে এই ক্ষেত্ৰত সহযোগিতা কৰি সেই নিৰাপত্তা ব্যৱস্থাক অধিক কটকটীয়া কৰি তুলিব পাৰে গতিকে আমি চন্দননগৰবাসীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক আমি প্ৰশংসা কৰিছোঁ আৰু এয়া যাতে এনেধৰণৰ পদক্ষেপ যাতে যোৰহাটৰ অন্যান্য অঞ্চলতো যদি যিসকলে পাৰে তেওঁলোকে যদি গ্ৰহণ কৰে তেনেহ'লে নিৰাপত্তা ক্ষেত্ৰত এক বিশেষ স্থানলৈ যে যাব পাৰিব সেইসমূহ অঞ্চলো সেয়া নিশ্চিত যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ